কৈলা বাবাক সেৱা কৰাৰ দৌল গোবিন্দক সেৱা কৰাৰ সৌভাগ্য হ'ল। মই পৰম পিতাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু অসমবাসী ৰাইজৰ মংগল কামনা কৰিছোঁ। ইয়াতে বৰপেটাত হোলীৰ দিনা আহিলে মনেই পৰিৱৰ্তন হৈ যায়, ই বৈকুণ্ঠপুৰীত পৰিণত হয়। গতিকে যিসকলে বৰপেটাত হোলীৰ সময়ত আহিছে, ইয়াত সময় অতিবাহিত কৰিছে, মই ভাবোঁ তেখেতসকল আধ্যাত্মিকভাৱে পবিত্ৰও হয় আৰু ইয়াত থকা সময়খিনি কেনেকৈ পাৰ হৈ যায় কোনেও ধৰিবই নোৱাৰে। মোৰ প্লেনিং আছে, এই বছৰে মই ভাবিছিলোঁ, কিন্তু নিৰ্বাচনৰ কাৰণে ঠিক নহ'ব বুলি ভাবিলোঁ। ভৱিষ্যতে এইটো মোৰ পৰিকল্পনাৰ ভিতৰত আছে। তাৰ ওপৰত মোৰ ধাৰণা নাই, কিন্তু যদি বিহুৰ আগতে নিৰ্বাচন হ'ব লাগে তেনেহ'লে 20 মাৰ্চৰ আগতে ঘোষণা হ'বই লাগিব। যদি বিহুৰ পিছত যায় বেলেগ কথাই। সেইকাৰণে আমি এক প্ৰকাৰ সাজু হৈছোঁ। আজি আমাৰ ৰাজ্যিক নিৰ্বাচনী সমিতিৰ বৈঠকো আছে। ৰাভা যৌথ সংগ্ৰাম সমিতিৰ লগত আমাৰ মিত্ৰতা হৈ গ'ল। বড়োলেণ্ড পিপুলছ ফ্ৰণ্টৰ লগতো আজি আমাৰ মিত্ৰতা চূড়ান্ত হোৱাৰ সম্ভাৱনা আছে। এজিপিৰ লগতো মই ভাবোঁ অহা এদিন দুদিনত মিত্ৰতা সম্পূৰ্ণ হ'ব। কংগ্ৰেছৰ লিষ্টখনত তাত অকল বাপেকৰ পুতেক আৰু জীয়েকসকলে আছে। এইখন লিষ্ট বুলিও ক'ব পাৰে বা উত্তৰাধিকাৰীৰ তালিকা বুলিও ক'ব পাৰে। মই লিষ্ট বুলি নকওঁ, মই এখন উত্তৰাধিকাৰী তালিকা বুলি ক'ম। তাত আপোনালোকে যদি চাই সাধাৰণ কংগ্ৰেছ কৰ্মীটো নাই। গতিকে বিজেপিৰ লিষ্টখনত কিন্তু আপোনালোকে সাধাৰণ বিজেপিৰ কাৰ্যকৰ্তাক পাব। কংগ্ৰেছৰ লিষ্টখন মই ওলোৱাৰ আপোনালোকে পোৱাৰ আগতে গুৱাহাটীৰ এজন সম্পাদকলৈকে মই পঠাই দিছিলোঁ যে এইখন লিষ্ট, কাৰণ মোৰো তাতে ট্ৰেক আছে, মই ট্ৰেক এটা মেইনটেইন কৰোঁ আৰু তেওঁলোকৰ লিষ্টখনত নতুনত্বও নাই, খালি পৰিয়ালতন্ত্ৰই সোমাই আছে। চব এইটো কথা নিশ্চিত যে গণপৰিষদ দলৰ লগত আমাৰ মিত্ৰতা থাকিব আৰু কেইখনমান আসন আমি গণপৰিষদক দিবই লাগিব। এতিয়া তাৰ ভিতৰত কোনকেইখন দিম কোনকেইখন নিদিম অহা 2টা দিনত পাৰিলে মই আজি ৰাতিয়ে সম্পূৰ্ণ কৰাৰ হিচাপত আছোঁ, নহ'লেও কালি বা পৰহিৰ ভিতৰত আমি মিত্ৰতাটো সম্পূৰ্ণ কৰিম। সেই বিষয়ে মই ক'ব নোৱাৰোঁ, কাৰণ তেওঁলোকক এটা মৰ্যাদা সম্পন্ন চিট দিব লাগিব, সংগঠনো চাব লাগিব য'ত দিলে জিকিব পাৰি। সেইকাৰণে আমি চিটক লৈ আলোচনা কৰোঁতে এনেকৈ আলোচনা কৰিম যাতে এজিপিৰো সন্মান ৰক্ষা হয়, বিজেপিৰো সন্মান ৰক্ষা হয়। UPPL দলে BPF আৰু UPPL দলে নিজৰ ভিতৰত যাতে আলোচনা কৰিব পাৰে তাৰ কাৰণে মই 2টা দলকে অনুৰোধ কৰিছোঁ। কিন্তু বড়ো ৰাজনীতিত মই প্ৰত্যক্ষভাৱেতো সোমাব নোৱাৰোঁ, কিন্তু মই প্ৰমোদ বড়ো ডাঙৰীয়াকো কৈছোঁ যে আপোনালোকে মিলা মিছা কৰক, হাগ্ৰামা মহিলাৰী ডাঙৰীয়াকো কৈছোঁ মিলা মিছা কৰক। ফলাফল কি হ'ব সেইটো আমি তেওঁলোকৰ পৰাহে জানিব পাৰিম। প্ৰমোদ বড়োৱে যোৱাকালি ৰাজ্যসভাত নমিনেশ্যন দিব আৰু আমি বিৰোধিতা নকৰোঁ, আৰু ইভেন BPFেও বিৰোধিতা নকৰে। দিল্লীত যাব খুজিছে, তাত কোনো বেয়া পাবলগীয়া কথা নাই। চাওক, ৰাইজে যদি এবাৰ আশীৰ্বাদ দি দিলে আৰু তাত ফাইনেল ছেমি ফাইনেল কি থাকে, ৰাইজৰ আশীৰ্বাদে মেইন। গতিকে অহা কালিৰ পৰা যাত্ৰা আৰু আৰম্ভ হ'ব, 9 তাৰিখলৈকে চলিব, 16 তাৰিখৰ পৰা আৰু চলিব। মাজত এইকেইদিন প্ৰধানমন্ত্ৰী ডাঙৰীয়া আৰু গৃহমন্ত্ৰী আহিব। এইকেইটা দিন আমি 10 তাৰিখে অৰুণোদয় হিতাধিকাৰীলৈকে পুঁজি হস্তান্তৰ হ'ব। 11ৰ পৰা 15 তাৰিখলৈকে প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী আহিব। 15ৰ পিছত আমি আৰু জন আশীৰ্বাদ যাত্ৰা কৰিম। তাকো প্লেনিং আছে, মই অলৰেডি উত্তৰ দিলোঁ। প্ৰত্যেক দিনাই শেষ মডেল কোড অফ কণ্ডাক্টটো নোহোৱাৰ দিনটোলৈকে কিবা নহয় কিবা এটা অনুষ্ঠান চলি থাকিব। কিবা নহয়, আজি যেনেকৈ আমি এই বছৰৰ লোকসেৱা আয়োগৰ পৰীক্ষাৰ্থীসকলক চাকৰি দিম, আজি ভৰলুমুখৰ ফ্লাইঅভাৰ হ'ব,
শৰাইঘাট ৰণস্মৃতি হ'ব লাচিতৰ লগত কোনে কোনে যোগদান কৰিছিলে। অলপ পিছতে বৰপেটাত আমি আটকধুনীয়া চাৰ্কিট হাউচ নিৰ্মাণ কৰিছোঁ। বৰপেটাৰ চাৰ্কিট হাউচৰ উদ্বোধন হ'ব। গতিকে যিদিনাখনলৈকে মডেল কোড অফ কণ্ডাক্ট নাহে শেষ মিনিটলৈকে কিবা নহয় কিবা এটা ৱেলফেয়াৰ কাম চলি থাকিব। তেওঁতো আগতেও খেলে, ৰাজনীতি কৰিলেতো নিৰ্বাচন খেলিবই লাগিব। আমাৰো কোনোবা এমপিয়ে ইলেকশ্যন খেলিব পাৰে। MP MLA যেনেকৈ যোগেন মোহন MLA আছিল, আজি গধূলি MP হ'ব, সেইটো নিৰ্বাচনী আয়োগে ক'ব। কিন্তু আমি অনুৰোধ কৰিছোঁ যে এটা ফেজত হ'লে ভাল, বিহুৰ আগতে হ'লে ভাল। কংগ্ৰেছৰ ভূপেন বৰা আহিলে আৰু কোনোবা আহিব খোজা বহুত মানুহ আছে, কিন্তু যদি মই চবক কংগ্ৰেছত আনি থাকোঁ তেতিয়াহ'লে মোকে বিজেপিৰ পৰা উলিয়াই দিব। অহাকালি কমলাক্ষ দে, বসন্ত দাস, শশীকান্ত দাস অহাকালি ৰাতিপুৱা 8 বজাত তেওঁলোকে বিজেপি দলত যোগদান কৰে। গৌৰৱ গগৈ যোৰহাটত নিৰ্বাচন খেলাৰ বাবে সাজু হৈছে, কেনেকুৱা এইবাৰ হ'ব? এইটো ময়ো জালুকবাৰীত সাজু হৈছোঁ। এইটো তাৰ কি কমেণ্ট দিম? এইটোতো কোনো কমেণ্ট নাথাকে। Every year I try to come to Barpeta Chatra during Holi. Sometime I could come, sometime I could not come. This year I am really fortunate that I could come. I could offer my prayer to Lord Krishna, Lord Dol Govinda. Sir, চব দাবী আছে, খালি বৰপেটাত অসুবিধাটো এটাই, বৰপেটা নগৰখনক কেন্দ্ৰ কৰিতো নহ'ব, বৰপেটাত হ'লে গোটেইখনে হ'ব। গতিকে কিছুমান বস্তু বৰপেটাত দিওঁতে পবিত্ৰতাটো ৰক্ষা হয় নহয় তাক চাব লাগিব। আমি বুঢ়া সত্ৰীয়াৰ কাৰণে অনুৰোধ কৰিম, আপোনালোকক অনুৰোধ কৰিম, পিছত আপোনালোকে তাত পঢ়িব নাপাব। সেইকাৰণে ইয়াত কিবা এটা কাম কৰাৰ আগতে মই 3বাৰমান চিন্তা কৰোঁ যে কামটো আমি কৰি দিলোঁ, ফলটো আমি নাপালোঁ। সেইকাৰণে এনেকৈ কৰিব লাগিব, কামটো আমি কৰিব লাগিব, ফলটো আমাৰ লগত থাকিব লাগিব। সেইকাৰণে মই ইয়াত কিবা কৰিলে ভাবি চিন্তি কৰোঁ। Today we have seen the Congress list. Today I have found out 8 people has got nomination whose father were the Congress MLA, MP or minister. So it is a list symbolizing family politics of Congress party. Thank you.